আসসালামু আলাইকুম আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত স্বাগতম মোৰ দাদাই ৰাতিপুৱাই কি আনিলে আসসালামু আলাইকুম এতিয়া মই আহিছো খুৰাৰ ঘৰলৈ কালি মই তেলে পিঠা বনাইছো আৰু মেৰা পিঠা বনাইছো বন্তিহতে কৈ আছে দাদা মই পিঠা খাম এতিয়া মই কি কৰিম তাৰ পাছত মই বজাৰলৈ বস্তু বাহিনী কিনি আনিলো আনি পেলাই বনালো এতিয়া খুৰা আহিছো খুৰা কৈ আছে ৰঙা চাহ মোক অলপ বনাই দিয়া মই খাম এতিয়া আৰু আপোনালোকে নিশ্চয় জানা নাই মই কৈ দি আছো আপোনালোকে ট্ৰাই কৰি চাব কেনেকুৱা লাগে এইটোত মানে মই চাউল পিচি পেলাই তেতিয়া অলপ নিমখ মিঠৈ চেনি দিলে পিঠাৰ কালাৰটো নহয় কিন্তু মিঠৈ দিছো কালাৰটো একে গোল্ডেন কালাৰ হৈ যায় আৰু এইটো তিল পিহি পেলাই দিছো আৰু দিছো ঘি অলপমান দি তেলত দিছো খাওঁতে ইমান ধুনীয়া টেষ্ট মই ভাবি আছো মই গোটেই কেইটা অকলে খাম নেকি বন্ধুসকলক নি পেলাই আপোনালোকে খাই চাব দে মোক কমেণ্ট কৰি জনাব ঠিক আছে হ'ব দে এতিয়া মই খুৰাক চাহ দি আছো পাছত আৰু কিবা বেলেগ বস্তু বনালে আপোনালোকক মই জনাই দিম থেংক ইউ পিঠাটো এনেকে ভাজি ভাজি খালে মানে কি হয় এনেকৈ তেলত অলপ মানে কড়াই কৰি ভাজি খালে মানে এইটো পিঠাৰ নিচিনা নালাগে একেবাৰে বিস্কুটৰ নিচিনা লাগে ইমান ভাল পাওঁ মই খাই আপোনালোকে এতিয়া মানে মোৰ মুখৰ পৰা পানী সৰি পৰি আছে আৰু আপোনালোকৰ জানো কেনেকুৱা লাগিছে গম পোৱা নাই মোৰ তেনেকুৱা লাগিছে কিন্তু হ'ব দে মই খুৰাক চাহটো দি মই ঘৰলৈ গুচি যাম এতিয়া খুৰাৰ ঘৰত আহি চাহ খালো বন্তিক লৈ পেলাই ভাগিনক লৈ পেলাই চাহ পিঠা সকলোবোৰ বস্তু খালো ইমান যে ভাল লাগিছে মনটো মানে কি কম ইমান খুব আনন্দ পাইছো একেলগত পৰিয়ালটো বহি পেলাই খাইছো এতিয়া মই ঘৰলৈ যাম এতিয়া ঘৰ পাছত নেক্সট টাইম আকৌ দেখা কৰিম দাদা ঘৰলৈ গুচি গ'ল মই বনাম এতিয়া গাজৰৰ হালোৱা গাজৰকেইটা ৰেডি কৰি আছো এতিয়া গাজৰৰ হালোৱা বনাম ইফালে চাবিনাই গাজৰকেইটা ৰেডি কৰি আছে আৰু মই বনাই আছো কাৱৈ মাছৰ ভাজি কাৱৈ মাছৰ জোলো বনাম ফুলকবি আৰু মটৰ দি কাৱৈ মাছৰ জোল বনাম আমাৰ মাছ ভাজা হৈ গ'ল আৰু আজি আহিলে পাৰ্চেল এটা ঝুলনা আনিছো ঝুলনাটো এতিয়া ক'ত লগাম ভাবি আছো মোৰ ভাইটিয়ে এতিয়া ঝুলনাটো লগাব তাকে ভাবি আছে ক'ত লগাব বুলি লগাম ভাবি আছো এতিয়া ভাবিছো ফেনটো খুলি পেলাই লগাম চিন্তা কৰি আছো খুলিম কেনেকৈ বাইদেউ এটা বুদ্ধি দিছে আমাক এতিয়া খুলিবৰ কাৰণে ফেনটো খুলিবৰ কাৰণে এতিয়া খুলি পেলাই লগাব লাগিব সেইটো চিন্তা কৰি আছো ঠিক আছে হ'ব দিয়ক ফেনটো খুলি পেলাই দুৱাখন লগাই লওঁ তাৰপিছত ভিডিঅ' এটা বনাম মোৰ ভাইটিয়ে জুলনাটো ৰেডি কৰি দিলে এতিয়া আমাৰ সৰু মইনা উঠি যাব জুলনাত আমাৰ সৰু মইনা জুলনাত উঠি গ'ল আমাৰ সৰু মইনাই জুলনাটোত বহি বহুত আনন্দ পালে তাই খেলি আছে একদম জুলনাটো আনিছিলোঁ ফাৰিছাৰ কাৰণে তাই বহুত দিনৰ পৰা কৈ আছিলে তাই জুলনা এটা লাগে বুলি তাই স্কুলৰ পৰা আহিলে তাই স্কুলৰ পৰা আহি পেলাই জুলনাটো চাই পেলাই সি বহুত আনন্দ পালে ফাৰিছাৰ কাৰণে বহি আছিলোঁ তাই আহিলে স্কুলৰ পৰা এতিয়া লাঞ্চৰ টাইম এতিয়া আমি লাঞ্চ কৰিমগৈ আল্লাহ হাফিজ